আহিছিলে ৰাতি কালি গণেশ পূজা কৰিছিলোঁ তাৰপিছত মানে আমি কমচে কম 2টা-1টা বাজিৰ পৰা চেতাই আছিলোঁ পিছতে আমি বস্তু এই বাজা বন্ধ কৰি দিলোঁ পিছত অলপ টোপনি লাগিছে অলপ টোপনি কৰিছোঁ আহি পেলাই একদম ডাঙৰ ঘৰটোকে মাৰিছে ফাইন তো ডাঙৰ ঘৰটো মানে পিছতে মই হালা কৰাৰ কাৰণে যে একদম চিধা আহিলে মন্দিৰ ফালে আৰু একদম মন্দিৰ ভাঙি দিলে একেবাৰে ভাঙি পিছত আৰু এয়া নাৰকোল গাছ এই তামোল গাছকেইটা এইগুলা সব ভাঙা ভাঙি কৰিছে আকৌ ডাঙৰ ঘৰটো আকৌ ভাঙিবলৈ বিচৰা সময়তে আমি একদম পলাই গ'লোঁ বাহিৰত খিৰিকী পলাই একদম ওলাই পলাইছোঁ বন বিভাগৰ লোকক খবৰ দিছেনে ফৰেষ্টাৰ আহিছিলে চাই পেলাই গ'ল সিহঁতেও ফটো মাৰি পেলাই গ'ল গাঁওবুঢ়াকো ফোন কৰা হৈছে সি কৈছে ফটোটো ভেজাই দিয়া হৈছে হেৰি ৰাতি আমি মানে পূজা চূজা দি 2 দিন সেইটো কাৰণে ল'ৰা ছোৱালীক লৈ পেলাই আমি পলাই গৈছোঁ আৰু আগতে এনেকুৱা ভাঙিছিলে তেতিয়া অলপ পলাব পৰা নাই কালি আৰু ভয় লাগিছে কাৰণে পলাই গৈছোঁ আৰু এই ইমান ডাঙৰ পূজা চূজা কৰি চবকে খুৱাই মুৱাই দি পেলাইও এনেকুৱা হৈছে আৰু ঘটনাটো কালি ৰাতি এটাই আহিছিলে এতিয়াতো আপোনালোকে চাই গৈছে এতিয়া কি কৰে আৰু আপোনালোকে সহায় কৰক নিজৰ পৰা বনাই পেলাই ইমান দিনৰ পৰা বনাইছোঁ মন্দিৰটো কষ্ট কৰি চৰকাৰৰ পৰা কি দিয়ে দিব আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221